সন্ধিয়া সকলোলৈ নমস্কাৰ জনাই আজিৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ কবিতাৰ সন্ধিয়া। অনুষ্ঠান পৰিচালনাৰ বাবে মই ৰঞ্জন শইকীয়া আৰু মোৰ লগত আছে এগৰাকী শিক্ষয়িত্ৰী, সুলেখিকা আৰু দেউতাৰ ভাল ছোৱালী উপন্যাসৰ স্ৰষ্টা স্মৃতি ৰেখা গোস্বামী বাইদেউ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। হয়তো আজিৰ অনুষ্ঠানত বহুকেইজন কবিৰ কণ্ঠৰে নিগৰিব পাৰে প্ৰকৃতিৰ প্ৰতি থকা প্ৰেম, ভালপোৱা। সেয়ে আৰু আমি বেছি সময় পলম নকৰি অনুষ্ঠানৰ মাজলৈ আগুৱাই আহোঁ। আজিৰ অনুষ্ঠান কবিতাৰ সন্ধিয়াত পোনপ্ৰথমেই আমাৰ মাজত উপস্থিত থকা জ্যেষ্ঠ নাৰ্ছ, সুলেখিকা, এগৰাকী শিল্পী হিচাপে আমাৰ মাজত পৰিচিত বন্দিতা বৰপাত্ৰ গোহাঁই বাইদেউৰ কণ্ঠৰে এটি গীতৰ কলি শুনি আমি অনুষ্ঠানভাগি আৰম্ভ কৰিবলৈ লৈছোঁ। এয়া অনুষ্ঠানৰ মাজত বন্দিতা বৰপাত্ৰ গোহাঁই। শুভ সন্ধিয়া সকলোলৈ। আজিৰ এই কবিতা সন্ধিয়াত মই জইন কৰিবলৈ পাই আনন্দিত হৈছো আৰু সোণ কলিজা সাহিত্য চৰ্চা মঞ্চৰ বাবে এটি গীত ৰচিছিলো, তাকে লৈ মই এই কবিতাৰ সন্ধিয়াত আৰম্ভ কৰিছো। বাইদেউলৈ অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ অনুষ্ঠানৰ আৰম্ভণিতেই ইমান সুন্দৰ এটি গীত পৰিৱেশন কৰি আমাৰ অনুষ্ঠানটি জীপাল কৰি তোলাৰ বাবে। এইবাৰ আমি আমাৰ অনুষ্ঠানৰ মাজত উপস্থিত থকা আন এগৰাকী ব্যক্তি, এগৰাকী শিক্ষয়িত্ৰী, সুলেখিকা হিচাপে আমাৰ মাজত পৰিচিত দীপালী বৰুৱা দত্ত বাইদেউক এটি স্বৰচিত কবিতাৰে পুনৰ আমাৰ মঞ্চখনি জীপাল কৰি তুলিবলৈ মই অনুৰোধ জনাইছোঁ। সকলোকে শুভ সন্ধিয়া জনালো আৰু আজি বিশ্ব পৰিৱেশ দিৱসত সকলোকে হিয়া ভৰা শুভকামনা জনাই মই এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছো। যদিও আজি বিশ্ব পৰিৱেশ দিৱস, মই তাৰ পৰা অলপমান ব্যতিক্ৰমী এটা কবিতা পাঠ কৰিবলৈ ওলাইছো।
কবিতাৰ শিৰোনাম সময়ৰ মূল্য। আলসুৱা ছোৱালীজনী সময়ৰ তাগিদাত কঠোৰ হৈ পৰিল। অস্ত যোৱা বেলিটোলৈ চাই তাই ভাবিলে, মা দেউতাই একমাত্ৰ যিজনীক আতুল তুলকৈ ডাঙৰ কৰিলে, ভৱিষ্যতে ডাঙৰ মানুহ হোৱাৰ সপোন দেখুৱালে। শৈশৱ পাৰ কৰি কৈশোৰত ভৰি থলে, নিয়তিৰ কৰাল গ্ৰাহত পিতৃক কাঢ়ি নিলে। মাতৃৰ মূৰত যেন সৰহ ভাগি পৰিল, জীয়ৰীক ভৱিষ্যতৰ অংকত যেন আউল লাগিল। চঞ্চলা যৌৱনে জীয়ৰীক বাউলি কৰিলে, প্ৰেমিকৰ বাৰ্তালাপে তাইৰ নিদ্ৰা হৰিলে। অন্ধ প্ৰেমে নামানে কাৰোৰে বুজনি, পঢ়া শুনা আধাতে এৰি হলগৈ তাই বোৱাৰী। জীয়ৰীৰ সিদ্ধান্তই মাতৃক দিলে অত্যন্ত দুখ। প্ৰতীক কৰিলে বোলে নাচাই তেওঁ কন্যাৰ মুখ। এবছৰৰ ভিতৰতেই মাতৃ সিপুৰিলৈ গল। জীয়ৰীৰ প্ৰেমবোৰ প্ৰবঞ্চনালৈ অৱনমিত হল। জীয়ৰীৰ শৰীৰটোত চৰবুকুৰ বৰষুণ পৰিল। ডালিম গুটিয়া দাঁতবোৰ তাইৰ অত্যাচাৰতেই সৰিল। শাহু ননদ দেৱৰ দেখোন তাতোকৈও চৰা। নৰসদৃশ হৈ পৰিল এই বসুন্ধৰা। আলসুৱা পৰিজনী কঠোৰ হৈ পৰিল। চকু পানী ভৰাই থৈ সেইবোৰ শিল হৈ পৰিল। নিজে কৰা ভুলৰ বাবে তাইৰ এই গতি। অকলে যুঁজিবলৈও যে নাই গাত শকতি। উশাহ থাকে মানে তাই ভুগিব লাগিব। সময়ক অৱহেলাৰ পৰিণতি বুজিব লাগিব। আজি তাই বুজিছে সময়ৰ মূল্য। জ্ঞানৰ অবিহনে জীৱনটো হল শূন্য। ধন্যবাদ। বাইদেউলৈ অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ অনুষ্ঠানৰ মাজলৈ এটি খুব সুন্দৰ কবিতা উপহাৰ হিচাপে আগবঢ়ালে। আৰু এইবাৰ আমাৰ অনুষ্ঠানৰ মাজত উপস্থিত থকা আন এগৰাকী শিক্ষয়িত্ৰী সুলেখিকা হিৰণ্য শইকীয়া বাইদেউক মই অনুৰোধ জনাইছোঁ, তেখেতৰ এটি স্বৰচিত কবিতাৰে আমাৰ মঞ্চখনি পুনৰ জীপাল কৰি তোলক। নমস্কাৰ, মই হিৰণ্য শইকীয়া। প্ৰথমতে আপোনালোকলৈ মই সকলোলৈকে শুভ সন্ধিয়া জনাই লৈছো। সোণ কলিজা গোটৰ প্ৰতিজন সদস্যৰে পোষ্টবিলাক চাই থকা হয় যদিও আজি আপোনালোকক এনেদৰে মই প্ৰথমবাৰ লগ পাইছো। লগ পাই খুবেই ভাল লাগিছে। আৰু আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস, প্ৰথমতে আপোনালোকৰ এই অনুষ্ঠানটোৰ বিষয়ে জানিবলৈ পাই ভাল লাগিছিল। আৰু তেতিয়াই মই মোৰ নামটো অন্তৰ্ভুক্ত কৰিবলৈ দিছিলোঁ। আৰু এতিয়া বেছি পাতনি নিমিলি মই মোৰ কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম হৈছে কৃষ্ণচূড়া। শেষ বসন্তৰ কুৰুঙাৰে সৰকি কৃষ্ণচূড়া হৈ ফুলিবৰ মন তোৰ পদূলিত। ৰঞ্জিত বাখনাৰ সেন্দুৰ ৰূপে আকাশ নাচিব, তোৰ চোতালত বৰষুণ হৈ সৰিব ৰূপালী টুকুৰা। আছুতীয়া কোঠালিত জোনাক ছটিয়াই নাচিব চিকমিক সোণ পখিলা। ৰঙা পাহিয়েতি হৈ খিৰিকীৰে সৰকি ময়ো নাচিম উমাল বতাহত। ধন্যবাদ।
বাইদেউলৈ ধন্যবাদ জনালোঁ। আমাৰ অনুষ্ঠানলৈ তেখেতে এটি বৰ সুন্দৰ কবিতা আগবঢ়ালে। এইবাৰ মই আন এগৰাকী সদস্য আমাৰ যোৰহাট তিতাবৰৰ ৰেখা বৰগোহাঁই বাইদেউক এটি স্বৰচিত কবিতাৰে কবিতা পাঠ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। নমস্কাৰ, শুভ সন্ধ্যা। সকলোলৈকে নমস্কাৰ জনাই মই কবিতাটো পাঠ কৰিবলৈ লৈছো। মোৰ কবিতাৰ শিৰোনাম বন্ধু সময় পালে আহিবা। বন্ধু সময় পালে আমাৰ গাঁৱলৈ এবাৰ আহিবা। নাঙলৰ হিৰলৈ সপোন ৰচা, পাহুৱাল খেতিয়কৰ শাওনৰ পথাৰৰ বোকাময় কেঁচা মাটিৰ গোন্ধত তুমি আপোন পাহৰা হবা। ৰোৱনীৰ হাতৰ পৰশত ৰোৱা কঠীয়া কেইডাল সজাল ধৰি পথাৰখন সেউজবুলীয়া আভৰণে ঢাকি পেলালে চৌদিশে। বন্ধু, আমাৰ গাঁৱত নগৰৰ যান্ত্ৰিকতাময় শব্দ অত্যধিক ব্যস্ততা নাই। আছে মাথো আমাৰ অন্তৰৰ এবুকু মিঠা মৰম, সহজ সৰল আপোন কৰিব পৰা, দুহাতেৰে বুকুত আঁকোৱালি লব পৰা, মৰম ভাল পোৱা মৌ বৰষা মাক। পথাৰৰ আলিত বহি চহা খেতিয়কজনে মনত ভাবে আৰু আশাবাদী। কঠীয়া কেইডাল সজাল ধৰি কাটিত হয় সম্ভৱা গাঁতিৰতি হব। লখিমী আদৰিবলৈ কাটিত আকাশবন্তি জ্বলাব লাগিব, আকাশত জিলিকি থকাকৈ। শৰতৰ আগমনৰ লগে লগে ধাননি ডৰা সোণবৰণীয়া হৈ চকুত ধৰা দিব। হেমন্তৰ গধূলিত চৌদিশে পকা ধানৰ গোন্ধে এটি ফুৰফুৰীয়া সুবাস বিলাব। জাক জাক দাৱনীৰ কাঁচিৰ শব্দ, মুঠি মুঠি ধানৰ ঠোকবোৰে পাহুৱাল ডেকাৰ বিৰিয়াত খালি জালি ঘৰমুখী হব সাজ লগাৰ আগে আগে। লখিমী আদৰি দুহাতেৰে একেলগে লগ ভাত খাম, বন্ধু লঘুবন কাটি কৰি আহিবা। ৰান্ধনি বেলিৰ ৰাঙলীয়া ভাৰ চিকিমিকি পোহৰত বাট চাই ৰং, পদূলিৰ শেৱালি জুপিৰ তলত অধীৰ হেঁপাহ আগ্ৰহেৰে পকা ধানৰ মাজে মাজে সৰু সৰু আলিয়েদি আহি সপোনৰ গাঁওখনৰ সৌন্দৰ্য প্ৰাণ ভৰি নয়ন জোৰাই চাবা তুমি বন্ধু। আমাৰ বকুলতলৰ গাঁওখনিত শূন্যৰ আশ্ৰম সদৃশ সহজ সৰল গাঁৱলীয়া শান্তিৰ কপৌ উৰি ফুৰা এটি সেউজীয়া পৰিৱেশে তোমাৰ চকুত ধৰা দিব অজানিতে। ধন্যবাদ। বাইদেউলৈ ধন্যবাদ জনাইছোঁ। আৰু অনুষ্ঠান পৰিচালনাৰ বাবে মোৰ লগতে আন এগৰাকী সদস্যও আছে, স্মৃতিৰেখা গোস্বামী বাইদেউ। এইবাৰ অনুষ্ঠানভাগি মই স্মৃতিৰেখা গোস্বামী বাইদেউক আগুৱাই নিবৰ বাবে মাইক্ৰফোনটো তেখেতলৈ আগবঢ়াই দিছোঁ। স্মৃতিৰেখা বাইদেউ। ধন্যবাদ ৰঞ্জন। সোণকলিজা সাহিত্য চৰ্চা গ্ৰুপৰ আজি যি কবিতাৰ সন্ধিয়া অনুষ্ঠানৰ সকলো কবিলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছো আৰু স্বাগতম জনাইছো। আৰু পৰৱৰ্তী কবিতা আবৃত্তি কৰি পাঠ কৰিবৰ বাবে মই কবিতা চুতীয়া বাইদেউক অনুৰোধ জনাইছো। কবিতা চুতীয়া বাইদেউ আমাৰ সোণকলিজা গোটৰ এগৰাকী সক্ৰিয় সদস্যা, তেখেত এগৰাকী শিক্ষয়িত্ৰীৰ লগতে সুলেখিকা। তেখেতক এটি কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছো। নমস্কাৰ, মই কবিতা চুতীয়া। শুভ সন্ধিয়া জনালো সকলোলৈ। আজি কবিতাৰ সন্ধিয়া অনুষ্ঠানত মই এটি কবিতা পাঠ কৰিবলৈ। কবিতাৰ শিৰোনাম মোৰ ঠিকনাবিহীন যাত্ৰা। তোমাক এটি প্ৰশ্ন কৰিব খোজো, কৰ পৰা আহিছিলো আৰু কলৈ বা যাম। ৰামধেনু হাতুৰঙী ৰংবোৰ সিঁচি আহিছিলো ওৰেটো বাট, পহুৱাবোৰেও বাট এৰি দিছিল তেতিয়া শৈশৱত কিম্বা যৌৱনত। পৰাহেঁতেন ধৰি ৰাখিলোহেঁতেন যুৱতীটো নদীৰ সোঁতবোৰ, ধৰি থলোহেঁতেন অবিৰত এই বা এই সময়বোৰ। গতিশীল জীৱনৰ এখনি ৰেলগাড়ী ক'ত উঠিছিলো আৰু কলৈ বা যাম। সৰকি গল দেখোন আঙুলি ফাকেৰে সুবাসবোৰ আৰু জীৱনৰ ধান মিহলি ৰংবোৰ। তোমাক এটি প্ৰশ্ন কৰিব খোজো, কৰ পৰা আহিছিলো আৰু কলৈ বা যাম। হাতীপতি দীঘল বহল বাট আৰু কিমান দূৰ গন্তব্য স্থানলৈ। কান্দুলি মাছৰ কাঁইটৰ মাজে মাজে বাট বুলিছো মাথোন,
আহ পাৰিছো জানো তাপবিহীন অস্তমিত বেলিটি এতিয়া মই মাথোন অস্তমিত বেলিটি ধন্যবাদ ধন্যবাদ জনাইছো কবিতা চুতীয়া বাইদেউ আপোনাৰ ঠিকনাবিহীন যাত্ৰা কবিতাটো খুবেই ভাল লাগিলে এতিয়া আমি অনুষ্ঠানৰ মাজলৈ কবিতা পাঠ কৰিবৰ বাবে অনুৰোধ কৰিছো এগৰাকী সুলেখিকা তথা মাকুমৰে শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্যা মোৰ জা দীপালী শৰ্মা গোস্বামী বাইদেউ তেখেতৰ কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছো নমস্কাৰ সোণকলিজা সাহিত্য চৰ্চা গোটৰ আজিৰ এই কবিতা সন্ধ্যা সকলোকে অভিবাদন জনাইছো আৰু লগতে বিশ্ব পৰিৱেশ দিৱসৰ শুভকামনাও জনাইছো আৰু মই মোৰ এটি কবিতা পাঠ কৰিবলৈ লৈছো কবিতাৰ শিৰোনাম গছৰ সপোন জোন জোনোৱালী তৰা ৰূপোৱালী পানীত নাচে তাৰ চাহ ৰূপহী জোনে উৰে ৰাতি কাৰ সতে কথা পাতে ওখ ওখ গছবোৰে চাই ৰয় মনে মনে তৰাৰ সূতা বচা চাদৰ এখনি পিন্ধিবলৈ মন কৰি চাই থাকে মৌন হয় জোনে দিবনে ৰূপহী চেলেং এখনি দিবনে শীতৰ লঠঙা গছবোৰক নগ্ন ৰূপেৰে অপেক্ষাৰত ইহঁত বসন্তৰ বাবে বসন্তই পিন্ধাব সাজ সেউজীয়া তাতে বাছি দিব হালধীয়া ফুটা ধন্যবাদ ধন্যবাদ জনাইছো দীপালী শৰ্মা গোস্বামী বাইদেউ খুবেই সুন্দৰ এটি কবিতা আমাক পাঠ কৰি শুনালে এইবাৰ অনুষ্ঠানৰ মই গুৱাহাটীৰ পৰা এইটো গোটত নতুনকৈ অন্তৰ্ভুক্ত হোৱা মোৰ ভণ্টি সুমিত্ৰা গোস্বামী তেওঁ কবিতা আবৃত্তি পাঠ কৰিবৰ বাবে অনুৰোধ জনাইছো সোণকলিজা সাহিত্য গ্ৰুপৰ সকলো কৰ্মকৰ্তালৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো লগতে আজি বিশ্ব পৰিৱেশ দিৱসৰ সকলোকে হিয়াভৰা শুভেচ্ছা জনাইছো গোটৰ সৰ্বাংগীন কল্যাণ কামনা কৰি মই মোৰ আজি স্বৰচিত কবিতা এটি পাঠ কৰিবলৈ ওলাইছো ভুল হলে ক্ষমা কৰিব কবিতাৰ শিৰোনাম পাগলীৰ বন্ধু মই পাগলী পগলামীয়েই মোৰ পৰিচয় চকুহাল মেলি হাতখন দাঙি তীৰ্যক চাৱনীৰ মুখখনেৰে বিৰ বিৰাই থাকো মই যে পাগলী অবিনষ্ট ৰঙা পৰা মোৰ চুলি তাৰি জটাধাৰী জলহু বেহেৰে মই পাগলী মোক দেখিলেই সকলো আঁতৰে মোক ভয় কৰে দূৰতে পলায় কি জানিবা মই আচুৰি আজুৰি আনো মোৰ দীঘল নখেৰে কাৰোবাৰ মঙহ ৰাস্তাৰ কাষত জাবৰ জোথৰৰ মাজত পেলনীয়া দ্ৰব্য আৰু ডাষ্টবিন খুচৰি মোৰ খাদ্য বিচৰাটো নৈমিত্তিক ধৰ্ম কেতিয়াবা মই নগ্ন আৰু কেতিয়াবা মই মলিনৰ কলংক মোৰ একো নাই লাজ নাই ভয় নাই মোৰ যে আইও নাই উপায়ো নাই মোৰ স্বামী নাই মোৰ সন্তান নাই আছে যদিও মই চিনিকে নাপাওঁ মই পদপথৰ আহিছে মানুহ গৈছে মানুহৰ মাজৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰৰ এটি অংশ মোৰ ৰাজপথতে চলে জীৱন ফুটপাথবোৰত আছে মোৰ শান্তিৰ এখনি আশ্ৰম নিজেই গঢ়ি লৈছো মই মোক দেখি নাকত সোপালৈ এচাম খৰ খেদাকৈ যায় মোৰ কুচিত আৰু কুবোধ কাৰনো হব পাৰে প্ৰিয় হলেও চলে মোৰ জীৱনৰ গতি মৃত পাই মোৰ আত্মাটো পৰি কেতিয়াবা কাৰোবাৰ লোলুপ দৃষ্টি আৰু তেতিয়াই দীঘল নখৰ জঠৰ হাতখনি পাগলীজনীৰ হৈ পৰি প্ৰিয় বন্ধু ধন্যবাদ খুবেই সুন্দৰ এটি কবিতা আশা কৰো এনেদৰে আকৌ নতুন নতুন কবিতাৰ সৃষ্টিৰে আমাৰ গোটত সক্ৰিয় হৈ থাকিবা কাৰণ আগতে বহুত লিখা মেলা কৰিছিলে এতিয়া আকৌ নিলিখা হৈ গলা অনুৰোধ কৰিছো আমাৰ গ্ৰুপৰ লগতে থাকা আৰু ভালকে ধুনীয়াকে কবিতা লিখিবা দেই এনেকে এইবাৰ
এইবাৰ মই কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছো আমাৰ সোণ কলিজা সাহিত্য চৰ্চা গ্ৰুপৰ এগৰাকী সক্ৰিয় সদস্যা তথা সুলেখিকা আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মাধৱী ফুকন বাইদেউ। তেখেতৰ কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ বাইদেউ, নমস্কাৰ। হয়, মই মাধৱী ফুকন নেওগ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। অসমৰ হিয়ামঠু জুবিন গাৰ্গে মানুহৰ লগতে গছ গছনি, জীৱ জন্তু, চৰাই চিৰিকটি বহুত ভাল পাইছিল। সেয়েহে জুবিনক সুঁৱৰি এই বিশেষ দিনটোত মোৰ স্বৰচিত কবিতাটি আবৃত্তি কৰিবলৈ পাই নিজকে ধন্য মানিছো আৰু ধন্যবাদ দিছো কবিতাৰ আঁত ধৰা ৰঞ্জন আৰু স্মিৰেখা বাইদেউক। এতিয়া মই কবিতাৰ পাঠ কৰিবলৈ লোৱা আবৃত্তি কৰিবলৈ লোৱা কবিতাটোৰ নাম হৈছে জুবিনৰ জয়যাত্ৰা। জুবিনৰ জয়যাত্ৰা। আজি অসমখন উকা উকা লাগে অ, দেশখনেই পৰিছে চব, কাম কাজ একো দেখোন হাততে নুঠিছে, জুবিনে ভাঙিলে মন। পৃথিৱীত কঁপিছে পৃথিৱীৰ ৰাগিনী, পৃথিৱী তলে বলাই, আদৰৰ জুবিন সাগৰত হেৰালে, বসুমতী কপে সঘনাই। বিৰিখৰ প্ৰাণীয়েও সেৱা জনাইছে, খঙতে ভাঙিছে ডাল, ক'ত পাম আৰু জুবিন নাইকিয়া, চকুলোৱে তিতিছে গাল। স্বাধীন দেশৰ তুমি নিৰ্ভীক বিষয়া হলা, কৰ্তব্য নিষ্ঠা দিলা, সেৱা আৰু ত্যাগ মন্ত্ৰেৰে আদৰ্শ দেখুৱাই গলা। বুকু ভাঙি আজি অসমীয়াই কান্দিছে, একো ভেদাভেদ নাই, পৃথিৱীৰ জনগণে সেৱা জনাইছে, তোমাৰেই গুণৰাজিক সোঁৱৰাই। জীৱনৰ স্মৃতিখনি মায়ামোহ ত্যাগ কৰি সাঁতুৰিলা হেঁপাহ পোৱাবলৈ, আদৰ্শ চানেকি কৰি অক্ষয় কীৰ্তি ৰাখি মহাযাত্ৰা অজান দেশলৈ। শিক্ষাৰিত হল নিষ্ঠুৰ নিয়তি, সাগৰে সাৱটিলে বুকুত, চেক চাই সতীৰ্থই সতৰো হালিলে, এজনৰো নপৰিল চকুত। মুখেৰে নহয় কামেৰে দেখালে জুবিনে জুবিনৰ কাম, সেৱাৰ ভিখাৰী ৰাইজে যাচিলে কৃতজ্ঞতা চকুলো দান। ধন্যবাদ। ধন্যবাদ মাধৱী বাইদেউ। আপোনাৰ কবিতাই আচলতে আমাক আৱেগিক কৰি তুলিলে। জুবিন মানে আমাৰ এক আৱেগ, জুবিন অসমীয়াৰ আৱেগ। গতিকে আপোনাৰ এই কবিতাটো শুনি আমি যথেষ্ট আৱেগিক হৈ পৰিলো। খুবেই ভাল লাগিলে আপোনাৰ আজি এই কবিতাটো শুনি। গতিকে আপোনাক ধন্যবাদ জনাইছো। মণিকা চেতিয়া বাইদেউ অনুপস্থিত নেকি? আছে। মণিকা চেতিয়া বাইদেউ কবিতা পাঠ কৰিবলৈ অনুৰোধ কৰিছো। নমস্কাৰ, সকলোলৈ শুভ সন্ধিয়া জনালো। মই মণিকা চেতিয়া। আজি কবিতাৰ সন্ধিয়া অনুষ্ঠানত মই এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম জীৱন সংগ্ৰাম। মই আজি বৰ ভাগৰুৱা হৈ পৰিছো। জীয়াই থকাৰ সংগ্ৰামখনত যুঁজ দি দি নিজকে যেন হেৰুৱাই পেলাইছো। শৈশৱ কৈশোৰ ভৰিৰে মোহাৰি এজাক সপোনৰ পাছে পাছে দৌৰিছো, মাথো দৌৰিছো। শুনিছিলো সপোনৰ মাজতেই হেনো বাস্তৱে গজালি মেলে কতা, মই দেখোন মৰিচিকাহে হাত বাউলি মাতে। নেজানো মোৰ বিফলতাৰ শেষ ক'ত, নিশাৰ নিচিত্ৰ আঁৰত অকৰহ বিচাৰি আছো কুশলৰ সন্ধান। বাৰে বাৰে পিছলি পৰিছো, হেৰাই গৈছে আগুৱাই যোৱাৰ পথ। ঘাত প্ৰতিঘাতৰ চক্ৰবেশত প্ৰতি পলে পলে আবদ্ধ হৈ জীৱনটো যেন এখন কাঙাৰী বিহীন নাটক। নেজানো কোন দিশে তাৰ গতি, মাথো এটাই অনুভৱ, জীৱন সংগ্ৰামখনত মই আজি বৰ ভাগৰুৱা হৈ পৰিছো। ধন্যবাদ।
ধন্যবাদ জনাইছো মণিকা চেতিয়া বাইদেউ। আজি আপোনাৰ কবিতাটোৱে আমাক আপ্লুত কৰিলে। এইবাৰ আমি কবিতাৰ সন্ধিয়া অনুষ্ঠানত কবিতা পাঠ কৰিবৰ কাৰণে অনুৰোধ জনাইছো আমাৰ গোটৰ একেবাৰে কনিষ্ঠ সদস্য হয়তো হ'ব। তেওঁ খুব উদীয়মান এজন লেখক, খুব লেখা মেলাৰ লগত জড়িত হৈ থকা আৰু তেখেত ছাত্ৰ, কিন্তু খুব সুন্দৰ লিখি আছে আমাৰ গ্ৰুপত। তেওঁ হৈছে আৰিফ হক। আমি আৰিফক তেওঁৰ কবিতাটো পাঠ কৰিবৰ বাবে অনুৰোধ জনাইছো। নমস্কাৰ। সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি আবৃত্তি কৰিবলৈ লৈছো এটি স্বৰচিত কবিতা। কবিতাৰ শিৰোনাম আমিও এদিন বুৰঞ্জী হম। পাহৰিব নোৱাৰা অতীতবোৰেই বুৰঞ্জীৰ নাম লয়, সিঁচৰতি হৈ আছে কিতাপৰ মাজত, মানুহৰ মুখত আৰু বতাহৰ গোন্ধত। আজিও কিতাপৰ পাতত জীয়াই আছে মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ আৰু লৰ্ড কেনিং। তেওঁলোকৰ জীয়া মৰাৰ কাহিনীক লয় ৰাণী লক্ষ্মীবাই আৰু হজৰত মহলৰ আদৰ্শই আজিও প্ৰেৰণা যোগায় জীৱন যাত্ৰাত আগবাঢ়ি যাবলৈ। পৰ্বতৰ শিখৰত থিয় হৈ চালো ঠাণ্ডা বতাহ, শিহৰিত দেশবোৰ আৰু সিঁচৰতি হৈ থকা এভাৰে যাত্ৰীৰ নিথৰ দেশবোৰ। মানুহ এনেকৈ বুৰঞ্জী হয় নেকি? মনত প্ৰশ্ন জাগে। যদি হয়, আমিও এদিন বুৰঞ্জী হম। ধন্যবাদ। ধন্যবাদ জনাইছো আৰিফক। তেওঁ বৰ এটা সুন্দৰ কবিতা বুৰঞ্জীৰ ওপৰত লিখিছে। তেখেত এদিন সকলোৱে আচলতে বুৰঞ্জী হব, সেই অনুভৱকে তেওঁ আজি কবিতাৰ আকাৰত ইয়াত পাঠ কৰিলে। ভাল লাগিলে আৰিফ, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। আৰু এইবাৰ আমি গোটত মই নতুনকৈ দেখিছো তেখেতৰ নামটো মনোজ বৰাদেৱ। মনোজ বৰাদেৱ উপস্থিত আছেনে বাৰু? মনোজ বৰা, তেখেতক আজি এই সন্ধিয়াত তেখেতৰ অনুভৱ পাঠ কৰিবলৈ অনুৰোধ জনাইছো। নমস্কাৰ। প্ৰথমেই আপোনালোকক সাহিত্য মঞ্চ ৰঞ্জনতাৰ লগতে ইত্যাদিকে কৰি সকলোকে শুভকামনা জ্ঞাপন কৰি মই আজি প্ৰথম পদক্ষেপত আপোনালোকক এটি কবিতাৰ পাঠ কৰিব ওলাইছো। কবিতাৰ শিৰোনাম আশা। কোন কৰি যায় সাহিত্য মঞ্চখন নামটো কোন কৰি যায় মোবাইলত দেখা পালো। তাৰ বাহিৰে লিখা মেলা লিখনিবোৰ বহু মনৰ মাজত নিজকে এবাৰ সুধি মেলি চালো। কোন কলিতাৰ মঞ্চখনত সদস্য হবলৈ দিব নেকি বাৰু? নিজকে এবাৰ থিৰাং কৰি মেছেজ এটা দিলো। সদস্য হব পাৰিব বুলি এটা পালো। কিবা এটা আপোনালোকৰ আশীৰ্বাদত চেষ্টা এটা কৰো। ধন্যবাদ। ধন্যবাদ জনাইছো মনোজ বৰাদেৱ। আজি আপোনাৰ যি অনুভৱ সোণকলিজা সাহিত্য চৰ্চাৰ গ্ৰুপক লৈ খুবেই ভাল লাগিলে। আজি অনুভৱখিনি আপুনি এনেদৰে আমাৰ আগত পাঠ কৰিলে। আমাৰ গোটলৈ আপোনাক স্বাগতম জনাইছো আৰু আগলৈও আপোনাৰ সহায় সহযোগিতা আমি এনেদৰে কামনা কৰিম। গোটটোৰ ক্ষেত্ৰত আপুনি আপোনাৰ বহুমূলীয়া এনেকুৱা ধৰণৰ কবিতা, প্ৰবন্ধ বা উপন্যাস যি যেনেকে পাৰে আপুনি লিখি আমাৰ গোটক মঞ্চখন জীপাল কৰি ৰাখিব বুলি আমি আশা কৰিছো আৰু আপোনাৰ উজ্জ্বল ভৱিষ্যত তথা সাহিত্য জগতৰ উন্নতি কামনা কৰিছো। আপোনাক ধন্যবাদ জনাইছো। আমাৰ গোটৰ বৰ্তমানলৈকে হয়তো যিসকলে জইন হৈছিলে প্ৰায় সকলোখিনি কবিতা পাঠৰ প্ৰায় শেষেই হৈছে। তথাপি শেষ কৰাৰ আগতে মই আমাৰ গ্ৰুপৰ ৰঞ্জন শইকীয়া, যুৱ লেখক ৰঞ্জন শইকীয়াক তেখেতৰ আজিৰ অনুভৱ পাঠ কৰিবলৈ অকণমান অনুৰোধ জনাইছো। সকলোলৈ
পুনৰবাৰ শুভ সন্ধিয়া জনাইছোঁ আৰু মই মোৰ এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম অদৰকাৰী চিন্তাৰ বোজা। অদৰকাৰী চিন্তাৰ বোজা। অদৰকাৰী চিন্তাবোৰে এদিন চকুলো নিশ্চয় বোৱাব। তেতিয়া কিছু পলক উভতি চালে বুকুৰ ভিতৰত বাজি উঠিব, মই বহুত পিছুৱাই ৰলোঁ। সময়বোৰ যেন মুখৰ আগেৰেই হাঁহি হাঁহি পাৰ হৈ গ'ল। মই কিছুমান নলগা কথাতেই লাগি পুনৰ সময়বোৰ হেৰুৱালোঁ। কিয়? বুকুখন বৰকৈ বিষায়, অথচ কান্দিব নোৱাৰোঁ। উভতি চাওঁ, তথাপিও সেই সময় ঘূৰাই নাপাওঁ। হাজাৰজনৰ ভিৰত কিজানি ময়েই অবুজ হৈ ৰলোঁ। লগৰবোৰলৈ চাওঁ, সিহঁত ধ্ৰুৱতৰা হৈ জিলিকিছে, অথচ মই আৰু মোৰ পৰিয়ালে এতিয়াও আন্ধাৰ বিচাৰি ফুৰিছোঁ। সিহঁতেও হাঁহে সেই একেই সময়ৰ বুকুত, কিন্তু হাঁহি ধেমালিৰ মাজেৰেই নিজৰ দায়িত্ববোৰ সাৱটি ধৰিলে। অথচ ময়েই কিজানি ৰৈ গ'লোঁ দায়িত্ববোৰ গধুৰ বুলি, আলাসেৰে জীৱনৰ এচুৱা কটালোঁ। আজি উভতি চালেও বয়সে নীৰৱে কান্দে। কোনোবাই কোৱাৰ দৰেই বয়স সংখ্যাতেই পাৰ কৰিলোঁ। কেতিয়াবা চকুৰ আঁৰৰ কাহিনীবোৰো কোনোবাই পঢ়ি পেলায় আৰু কেতিয়াবা পঢ়িব লগাখিনিও নপঢ়াকৈয়ে হেৰাই যায়। এতিয়া দূৰ দিগন্তত মই অকলশৰীয়া, পৃথকে। জীৱনৰ যেন এটাও কাম সিদ্ধ নহ'ল। বুকুৰ বিষটো সেয়েই বাঢ়ি যায়। গল্প, উপন্যাস, কবিতাৰ দৰেই জীৱনটো মই শব্দৰে সজালোঁ, কিন্তু জীৱনৰ দায়িত্ববোৰ চকুৰ প্ৰচাৰতেই হেৰুৱাই পেলালোঁ। ধন্যবাদ। ধন্যবাদ ৰঞ্জন। তোমাৰ অদৰকাৰী চিন্তাৰ বোজা কবিতাটো খুবেই ভাল লগা। আগতেও কবিতাটো পঢ়িছো, কিন্তু আজি তোমাৰ পাঠৰ লগত অনুভৱত ডুব গলো। যিহেতু অকলশৰীয়া বুলি তুমি যি মনৰ অনুভৱ ব্যক্ত কৰিছা, অকলশৰীয়া আচলতে তুমি নহয়, সকলো পৃথিৱীৰ সকলোৱে অকলশৰীয়া। তাৰ মাজতে দায়িত্ব কৰ্তব্য সংসাৰ ক্ষেত্ৰত আমি আগুৱাই যাবই লাগিব। গতিকে তোমাক ধন্যবাদ জনালো। তুমি আগুৱাই যোৱা, সফলতাৰে তোমাৰ সাহিত্য জীৱনৰ প্ৰতিটো পদত তোমাৰ ঈশ্বৰৰ সহায় হওক, তাকে আমি কামনা কৰিছো। সকলোৰে এইবাৰ মই ভাবিছো মোৰ আজি খুব কম সময়তে এটি কবিতা এনেই পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অকনমান লিখিছিলো, তাকে পাঠ কৰি বুলি ভাবিছো। জলবায়ু পৰিৱৰ্তন প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত, এইটো লক্ষ্যৰে এইবাৰ আমি পৰিৱেশ কৰিম সুৰক্ষিত। যিমানেই আমি এদিনত গছ পুলি ৰুই কৰো হৈ চৈ, গছ পুলিৰ অৱস্থাই কিন্তু চিন্তিত কৰে শেষত গৈ থৈ। প্ৰকৃতি ৰক্ষাত গছ ৰোৱা যিমান প্ৰয়োজন, প্ৰতিপাল কৰাৰ কথাটো কিন্তু নকৰিবা অকাণ। গছ থাকিলেহে মানুহ থাকিব আমি সকলোৱে জানো, তথাপিও কিন্তু বাৰে বাৰে আমিয়ে ভুল কৰো। যিখন পৃথিৱীত অৰণ্য জ্বলোৱাৰ দৰে মানুহ আছে, তাত বাৰু কোনোৱে কি আশা কৰিব পাৰে। তথাপিও সেউজ পৃথিৱীৰ স্বপ্ন আমাৰ কাম্য, তাৰ বাবে কি কৰিব পাৰি আহক আমি বোধগম্য। পুলি ৰুই যদি নকৰো প্ৰতিপাল, তাতকৈ আমি থকাবোৰৰ যত্ন লোৱাই ভাল। গছেই আমাৰ আদিপাঠ, গছেই আমাৰ সভ্যতাৰ গান, সেউজী ধৰণীৰ সেউজী উশাহে ৰাখিব আমাৰ। কিন্তু এদিনৰ উদযাপন নহয় আমাৰ কাম। আহক মিলি সকলোৱে পৃথিৱীখনক সেউজ স্বৰ্গ কৰো, মুক্ত বায়ু সেৱনেৰে প্ৰদূষণ মুক্ত কৰো। ধন্যবাদ। ধন্যবাদ জনাইছো। আজি আচলতে এই কবিতাৰ সন্ধিয়া অনুষ্ঠানত আমাৰ হাতত প্ৰায় 18জন মান কবিৰ নাম হাতত পৰিছিল, কিন্তু হয়তো অসুবিধাবশতঃ বহুতে জইন কৰিব নোৱাৰিলে। আমি তেখেতসকলক পৰৱৰ্তী আমাৰ যি কেতিয়াবা অনুষ্ঠান হলে তেওঁলোকক আমাৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছো। আৰু যিসকলে আজি কবিতা পাঠ কৰি আমাৰ সন্ধিয়াটো জীপাল তথা সজীৱ কৰি তুলিলে, সকলো কবিলৈ মোৰ শ্ৰদ্ধা তথা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আপোনালোকৰ সহায় সহযোগ আমাৰ ফুল কলিজা সাহিত্য চৰ্চা গ্ৰুপত সদায় কামনা কৰিম।
আৰু আপোনালোকৰ এই সাহিত্যৰ যাত্ৰা অব্যাহত ৰাখক, আপোনালোকৰ সৃষ্টি অব্যাহত ৰাখক, আৰু আপোনালোকলৈ আজিৰ এই সন্ধিয়াটো আমাক উপহাৰ দিয়াৰ বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই স্মৃতিৰেখাই আপোনালোকৰ ওচৰত সশ্ৰদ্ধ প্ৰণাম জনাইছো। এতিয়া আমাৰ ৰঞ্জনে কিবা হয়তো ক'বলৈ আছে, তেওঁ ক'ব। আপোনালোকে শেষলৈকে অনুষ্ঠানটোৰ শেষলৈকে উপস্থিত থাকি আমাক উৎসাহিত কৰিব বুলি আশা কৰিছো। ধন্যবাদ। হয়, সকলোলৈ ময়ো মোৰ ফালৰ পৰাও ধন্যবাদ জনাইছোঁ। আপোনালোকৰ বহুমূলীয়া সময়কণ আমাক দিয়াৰ বাবে, এই মঞ্চখনৰ বাবে আপোনালোকে আগবাঢ়ি অহাৰ বাবে বিশেষ আপোনালোকলৈ পুনৰবাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ যে আপোনালোকে আজি এই কবিতাৰ সন্ধিয়া অনুষ্ঠানটোলৈ আগবাঢ়ি আহি আমাৰ অনুষ্ঠানটি সফল কৰি তুলিলে, আৰু লগতে পুনৰ আমাৰ এনেধৰণৰ অনুষ্ঠান আয়োজন কৰা হ'ব, আৰু তেনেধৰণৰ অনুষ্ঠানত পুনৰবাৰ আপোনালোকক লগ পাম বুলি মই আশা ৰাখিলোঁ। আৰু ইয়াৰ পৰাই মই আপোনালোকৰ পৰা এতিয়া বিদায় মাগিছোঁ আৰু আমাৰ অনুষ্ঠানটো সমাপ্ত কৰিছোঁ বুলি মই ঘোষণা কৰিছোঁ। সকলোকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠানটো ইমানতে সমাপ্ত বুলি ঘোষণা কৰিছো। ধন্যবাদ।